रिब रिब हुनानु हुना हुदुरो रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुनानु हुना इमान सहजते भांगी परिब नोवारा तुमी बाबा एबार धुमुहाय भांगी ठान बान करि जोৱাৰ पाছত মানুহে জানো বৰষুণলৈ ভয় কৰে চাও বলা অলপ আগবাই থৈ আহো তোমাক নালাগে নালাগে মই যাব পাৰিম নহয় মই কোৱা কথাখিনি মনত আছে নহয় আছে আছে অন্য কেইদিনমান তোমাৰ লগতে থাকিবলৈ ক'বা আৰু গোলাঘাটৰ বাগানখন ল'লে সন্ধ্যাক তালৈকে পঠাই দিম কি দেখিলা একো দেখা নাই কিন্তু দেখি যে মোৰ বৰ ভাল লাগিছে সেইটোৱে বাপা ভাল লাগিছে নহয় দেখি ভাল লগা অনুভূতিবোৰেই মনটো শান্ত কৰি ৰাখে একটা কথাকে মই বাৰে বাৰে কৈ থাকিব নোৱাৰো এবাৰত কথাবিলাক ক'লে তুমি বুজি নোপোৱা নেকি কিন্তু মা মই মিছা মাতিব লগা হ'ল কিয় মোৰ ভুলবোৰ শুধৰাব পৰা নাযাবনে মা আপোনাৰ প্ৰথম সিদ্ধান্তৰ ভুলবোৰ আঁতৰাই নতুন সিদ্ধান্তৰ ভুলবোৰ আঁতৰাৰ দৰে কথাৰ পাক মাৰিবলৈ এৰা এতিয়া কি মই তোমাৰ কথা মতে চলিব লাগিব নেকি তুমি নাজানা মই তোমাৰ কি হ'ম মা অকল মায়ে নহয় শাহু মা আৰু শুনা এতিয়াৰ পৰাই মোৰ মতে হ'ব সকলো মোৰ মতে হ'ব সিদ্ধান্ত চিন্তা মই নাই কৰা ওকে ওকে বাই বাবা কফি একাপ খাবা নালাগে মন নাই কিয় বাবা আজিকালি খোৱা লোৱা তুমি ষ্টপ ইট মম মনে মনে থাকা চাহ কফি ডিনাৰ এইবোৰৰ কথা মোক কৈ নাথাকিবা তুমি ইমান উগ্ৰ কেতিয়াৰ পৰা হ'লা বাবা আগতেতো এনেকুৱা নাছিলা সেইবোৰ এক্সপ্লেইন কৰিব মোৰ মন নাই গসিপ কৰিব দেখোন ঘৰত এজনী আছেই প্লিজ বাবা লাহে লাহে কোৱা শুনিব ৰুমতে আছে শুনিলে শুনক মোৰ কি যায় মানুহ ইমান অভদ্ৰ হ'ব নাপায় আমেৰিকাত থাকি এইবিলাক শিকিলা হা আমুকৰ ল'ৰা আমেৰিকাত থাকে গৌৰৱ কৰে তেওঁলোকে আৰু এতিয়া বুঢ়ী পচা হ'লে ডাল পাতবোৰ লাহে লাহে মৰহি যায় আৰু আমুকৰ পুতেক কোন আমুকৰ পুতেক এইবোৰ কথা তোমাক কোনে মগজত ভৰাই দিছে বাবা কোনোবাই সোমাই দিব লাগে কোনোবাই ক'ব লাগে মই কি মূৰ্খ মোৰ নলেজ নাই জ্ঞানী ল'ৰাৰ লক্ষণ এইবোৰ নহয় কনচেনট্ৰেট কৰিব লাগে ক'ত আৰু মনোযোগ দি আছা ক'ত কিবা উন্নতি হ'ব এনেকৈ উন্নতিৰ জখলাডাল আকাশলৈ একেবাৰে চিধা কৰি ৰাখিছা নহয় তোমাৰ লগত কথা পতাই ভুল ভাবিছিলোঁ কথাবোৰ এতিয়া বুজা হৈছা পিছে নাই বেয়াৰ ফালেহে গতি কৰিছা আগতে নিজক সোধা আঙুলি টোৱাব নালাগে মই মুখ খুলিব লাগিলে থাকা সন্মানখিনিও তোমাৰ নাথাকিব বাবা গগনকাই বৰি চাহ খাবা চাগে ন ৰ'বা মই শুনাচোন গগনকাই মই চাহ তাহ একো নাখাম মই এটা বেলেগ কথাতহে তোমাক মাতিছোঁ আজিৰ পৰা ঘৰখনৰ চাহ ভাত সকলোবোৰ কাম তুমি কৰিবা মানে কিটচেনৰ সকলো দায়িত্ব তুমি ল'বা আজৰি পালে ময়ো কৰিম দিয়াচোন কিয় বিৰিনা এজনী নাম নল'বা তাইৰ এনেকুৱা নিকৃষ্ট মনৰ মানুহৰ হাতেৰে মই একো খাব নোখোজো আৰু একো দিবও নিদিবা মোক বোৱাৰী ঘৰখনত আকৌ এইবোৰ কি আৰম্ভ কৰিছা যি হৈছে ঘৰখনৰ মংগলৰ কাৰণে হৈছে বুলি আমি মানি ল'ব লাগিব কিন্তু চক্ৰৱৰ্তী পৰিয়ালৰ কোনো ক্ষতি হ'ব নোৱাৰিব তাৰ মানে বিৰিনা
ঠিকেই শুনিছা এইখন ঘৰৰ সুখ শান্তি আৰু গৰিমাৰ বাবে মই যিকোনো সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ নকৰোঁ গগন কাই মই একো ধৰিব পৰা নাই বোৱাৰী হাঁহিৰ আঁৰত ক'তনো ইমান কান্দোন লুকাই আছে নিমিষতে সকলো নৈ বৈ আহিব আৰু সেই নৈৰ বানেৰে ধুই নিকা কৰিম ঘৰখনৰ আৱৰ্জনাবোৰ আৰু প্ৰয়োজনত আদৰি ল'বলৈ বাধ্য হ'ম অন্য এক বিৰিণা মূৰটো বৰকৈ বিষাইছো মাজনী বিৰিণা মূৰটো মালিচ কৰি দেচোন বিৰিণা আই অকণমান চুলিখিনি টানি দিওঁ ভিন্দৌ খাইছে ভিন্দৌ বিৰিণা তই আহিছ বিৰিণা বিৰিণা তই আহিছ ভালে আছনে বিৰিণা ভিন্দৌ ভিন্দৌ নীৰেণ বিৰিণা কলৈ গ'ল তাইক কিবা খাব দিছনে ভিন্দৌ বিৰিণা ক'ত আহিছেনো নাই অহা নাই অলপ আগতে তাই মোক মাত দি গৈছে তই মিছা কথা কৈছ বিৰিণা আহিছে বিৰিণা মাজনী গাটোচোন গৰম নহয় কি চাই আছ তই মোক মাৰি পেলাবি মাজনী নীৰেণে মোক মাৰি পেলাব সোনকালে আছো না মাৰি পেলাব ই মোক বিৰিণা ভিন্দৌ নীৰেণ তই ভাত খালি নেকি তই ভাত খাইছ মোক ভাত দিয়া নাই মোৰচোন বৰ ভোক লাগিছে তুমি দেখোন ভাত খাই শুই আছিলা মই ভাত খাইছোঁ নাই ক'তনো খালোঁ মই ভাত সময়মতে ভাত খাব লাগে বুজিছ হ'ব দিয়া মই ভাতকেইটা বঢ়ালৈকে তুমি অকণমান শুই দিয়া মই শুম বাৰু বহু ৰাতি হ'ল তয়ো শুই থাক হ'ব দিয়া বহু ৰাতি হ'ল যা শুই দিয়া মই শুম দিয়া যা বিৰিণা কি চাই আছা দূৰৈত থকা ৰঙানীলাবোৰৰ কথা ভাবিছোঁ বিশালতাৰে ভৰা এই জগতখনত অকণমান সুখ বিলাবলৈ কিমান যে কষ্ট তাকেই অনুভৱ কৰিছোঁ উদাসীনভাৱে সেই সুখবোৰ লাভ কৰিব নোৱাৰি বিৰিণা আনৰ বোজাৰে মহিয়ান হ'বলৈ প্ৰথমতে শিল হ'ব লাগিব বিৰিণা কিন্তু আৰু কিমান দৌৰিম আৰু কিমান সহিম কিমান সপোনবোৰৰ বিসৰ্জন দিম যেতিয়ালৈকে তোমাক আনে পূজা নকৰে তেতিয়ালৈকে কাৰোবাৰ বাবে হাঁহি আৰু কাৰোবাৰ বাবে দুখৰ কাৰণ হৈ পৰিছোঁ সকলোৱে মোৰ পৰা কিবা নহয় কিবা এটা আশা কৰে কিন্তু সেই বিশ্বাসকণেই মই দিব পৰা নাই আকাশৰ জন্তু হ'ব নোৱাৰিলেও সেই জোনাকী পৰুৱা হ'বলৈ চেষ্টা কৰা বিৰিণা জোন নোহোৱা ঘোৰ আন্ধাৰ ৰাতিত জোনাকী হৈ বাট দেখুওৱা গৌৰৱ মোৰ এনেকুৱা লাগিছে মই যেন সেই নৈ পাৰৰ বিৰিণাজোপা হৈ থকাই ভাল আছিল বোৱাৰীয়ে কথা এষাৰ ক'লে খঙতেই ক'লে নে সঁচাকৈয়ে ক'লে সেইটোহে ধৰিব নোৱাৰিব কি কৈছে ইন্দিৰাই দৰকাৰ হ'লে অন্য এজনী বিৰিণাক আদৰি লোৱাৰ কথা ক'লে মোৰ হাতত সময় বৰ কম যোৱাৰ আগতে বিয়াৰ কথাটো তেওঁলোকৰ লগত আলোচনা কৰি ফাইনেল কৰি চাব লাগিব তোমালোকে আলোচনা কৰিলেই হ'ল এই ঘৰখনত হৈ যোৱা পাষ্ট চিটুৱেশ্যনবিলাকৰ কাৰণে কি ক'ব কি নক'ব সেইটোতে চাগে কিবা এটা কনফিউজনত আছিল ইমান ডাঙৰ মিছা কথা এটা ইটছ এ ক্ৰাইম পাপা তোমালোক হেপী হৈছিলা আৰু মইতো ক'বই নালাগে পাপা অভিৰূপা ঘৰখনত চলি থকা কথাবোৰত অলপ চকু দিয়াটো ভাল হ'ব নেকি কোনবিলাক কথা কৈছে গগনকাই বিৰিণা আৰু বাবাৰ কথা নে অন্য কিবা মই বিৰিণা এজনীৰ কথাকে ক'ব বিচাৰিছোঁ
এইবিলাক কথা মই ইন্দ্ৰিয়াৰ লগত পাতিছোঁ। সমস্যা হ'বলগীয়া একো কথা নাই, আৰু দুশ্চিন্তাটো আহিবই কেতিয়াবা। বাবা আৰু বীৰেণা দুয়োটাকে বুজাইছোঁ। বুজোৱাৰ পাছতো মনবোৰৰ মাজত খকাখুন্দা লাগে। চিন্তা ভাৱনাবোৰ সলনি হোৱা নাইতো। মোৰ মতেতো হ'ব নালাগে। তোমাৰ মতে কেনেকুৱা লাগিছে গগন গাই? বোৱাৰীয়ে কথা এষাৰ ক'লে, খঙতেই ক'লে নে সঁচাকৈয়ে ক'লে সেইটোহে ধৰিব নোৱাৰিব। কি কৈছে ইন্দিৰাই? দৰকাৰ হ'লে অন্য এজনী বীৰেণাক আদৰি লোৱাৰ কথা ক'লে। ভাবিবই ভয় লাগিছে। ইন্দিৰাই তেনেকৈ কৈছে? তুমি ভালকৈ শুনিছা নহয়? অভিভাৱক কথাটো কৈ বেয়াই কৰিলোঁ নেকি? দেউতা চাহ লোৱা। দিয়া। তোমাৰ কাৰণে একদম স্পেচিয়েলকে বনাই আনিছো। বৰ ধুনীয়া চাহ বনাইছা। বাৰু বহাচোন বহা। দেউতা মাক চাহকাপ দি আহি লওঁ নেকি? দিবা, তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে। বহা। কি কথা দেউতা? মোৰ হাতত সময় বৰ কম। যোৱাৰ আগতে বিয়াৰ কথাটো তেওঁলোকৰ লগত আলোচনা কৰি ফাইনেল কৰি চাব লাগিব। তোমালোকে আলোচনা কৰিলেই হ'ল, মোৰ একো আপত্তি নাই। মাৰে কি কৰি আছে বা? আছে পাকঘৰতে কাম কৰি। মাতি দিওঁ নেকি? নালাগে দিয়া, কাম কৰি আছে যদি কাম কৰিবলৈ দিয়া। মাক ক'বাচোন, কাইলৈ কথাখিনি পাতিবলৈ যাম। ফোন কৰি জনাবলৈ ক'বা। হ'ব দেউতা, মই মাক কওঁগে। কাইলৈ ফাইনেল বুলি ক'বা। হ'ব দেউতা। চোৱা বাবা, জীৱনত বেয়া সময় আহে কেতিয়াবা, আৰু সেই সময়খিনিত মানুহক কাৰোবাৰ ছাপৰ্টৰ দৰকাৰ হয়। কিন্তু মিছা কথা এটা এনেকৈ প্ৰেজেণ্ট কৰিব নালাগিছিল নহয় পাপা। ইউ আৰ ৰাইট। বীৰেণাৰ মেণ্টেল কণ্ডিশ্যন, এই ঘৰখনত হৈ যোৱা পাষ্ট চিটুৱেশ্যনবিলাকৰ কাৰণে কি ক'ব কি নক'ব সেইটোতে চাগে কিবা এটা কনফিউজনত আছিল। ইমান ডাঙৰ মিছা কথা এটা, ইটছ এ ক্ৰাইম পাপা। তোমালোক হেপ্পী হৈছিলা, আৰু মইতো ক'বই নালাগে পাপা। সেইবোৰ কথাত মোৰ ব্ৰেইনটোৱে কাম নকৰা হৈ যায়। কুলদন বাবা, চব ঠিক হৈ যাব, চিন্তা কৰিব নালাগে তুমি। ইয়াতো ষ্টাৰ্টিংহে বাবা, ইয়াতকৈ বেয়া টাইম আহিব কেতিয়াবা, যিটো হয়তো তুমি নাজানা। তোমাৰ জন্মৰ আগত ইয়াতকৈও মই বহুত বেয়া চিটুৱেশ্যন ফেচ কৰিব লগা হৈছিল। হোৱাট পাপা? তোমাৰ মা ভাগি পৰিছিল, বিভিন্ন ব্লেম আমাৰ ওপৰত পৰিছিল, খুব কমহে ছাপৰ্ট পাইছিলোঁ আমি তেতিয়া। মই তোমাক এতিয়া যিদৰে ছাপৰ্ট দি আছোঁ, সেই সময়ত মোৰ ছাপৰ্টত আছিল তোমাৰ ককা। ইমান দিনে তুমি মোক একো কোৱা নাছিলা কিয় পাপা? এটা কথা ভাবা, বেয়া সময়বিলাকৰ কথা মনত পেলাই দুখ কৰি থকাতকৈ সেই সময়বিলাকৰ যিবিলাক নেতিবাচক কথা, যিবিলাক ভুল, যিবিলাকে আমাক অপকাৰ কৰি আছিল, সেই কথাবিলাক উলিয়াই তুমি যদি এটা উলিয়াই লোৱা পজিটিভভাৱে, তুমি ষ্ট্ৰং পাৰ্চনেলিটি হিচাপে তুমি তোমাক গঢ়ি তুলিব পাৰিবা। ইউ আৰ গ্ৰেট পাপা। ইমান ডাঙৰ এটা ষ্টেপ তুমি কেনেকৈ হেণ্ডেল কৰিছিলা? তাৰমানে মামাকো খুব টৰ্চাৰ কৰিছিলে ন? ধৈৰ্য বাবা, চিটুৱেশ্যনবিলাকক হেণ্ডেল কৰিবলৈ প্ৰধান অস্ত্ৰ হ'ল ধৈৰ্য। হয়তো এতিয়া বীৰেণাৰ বিৰুদ্ধেও বহুত বদনাম মানুহে গাব, বহুত কথা ক'ব, তাক তুমি এভইড কৰিব লাগিব। দেখিবা মোৰ নিচিনাকৈ তোমাৰ এটা ষ্ট্ৰং পাৰ্চনেলিটি গঢ়ি উঠিব। পাপা? য়েছ বেটা। বীৰেণালৈ ফোন লগাচোন। এতিয়া নালাগে নেকি? সকলোতে বাধা ন, কেৱল বাধা।
ৰাতি ক'লে কবি ৰাতিপুৱা লগাম ৰাতিপুৱা ক'লে কবি ৰাতি লগাম হা সকলোতে বাধা কাইলৈ লগাম পৰহিলৈ লগাম ফোন লগা বুলিছো লগা দুইখন ঘৰৰ মাজত এটা ভাল সম্বন্ধ হ'ব তই ভাল ঘৰ এখনৰ বোৱাৰী হবি কথাবোৰ ভাবিয়েই মনটো ভাল লাগি আছে যদি ভাল লাগিছে কান্দি থাকা কিয় আনন্দটো চকু পানী ওলাই মাজনী এতিয়া তোক কৈ লাভ নাই বাবা ঘৰতেই নাথাকে ৰেনেডিৰ লগত আপুনি ভালকে কথা নাপাতে নেকি নে ৰেনেডিয়ে আপোনাৰ লগত নাপাতে নাই নাই পাতে নহয় মানে বিজনেছৰ কামত বাহিৰত থাকেতো পৰাণে পৰাণে চিনাকি বিৰিনা পৰাণে পৰাণে চিনাকি বিৰিনা নীৰেণ এই নীৰেণ চাওঁ এইফালে আছোন নীৰেণ কোৱা ভিন্দৌ চাহ খাবা নেকি কেৱল চাহ 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 এই বিৰিণালৈ ফোন লগাচোন এতিয়া নালাগে নেকি সকলোতে বাধা ন কেৱল বাধা ৰাতি ক'লে কবি ৰাতিপুৱা লগাম ৰাতিপুৱা ক'লে কবি ৰাতি লগাম হা সকলোতে বাধা কাইলৈ লগাম পৰহিলৈ লগাম ফোন লগা বুলিছো লগা লগাম বাৰু পিছে তুমি কিন্তু কান্দিব নোৱাৰিবা আৰু তোমাৰ বেমাৰ হোৱা বুলি তুমি ক'ব নোৱাৰা এতিয়া মই উশাহ ল'বলৈ তোৰ পাৰ্মিশ্যন ল'ব লাগিব ফোনটো লগা কি হ'ল ৰ'বা ৰ'বা ৰিং হৈছে ৰ'বা হেল্ল' এই চাওঁ দেচোন ফোনটো দে দেউতা ভালনে আছো দে মাজনী তোৰ গা চা ভালনে আই ভাল ভাল গা চা ভালে আছে তোমাৰ কোৱা তুমি ভালে আছা নহয় মোৰ মানে মাজে মাজে নক'বা চাম্বুক দিয়া হেল্ল' হেল্ল' কাটিয়ে দিলে মা মই তোমাক ইমান বুজালো আৰু তুমি এতিয়াও এনেকৈ মন মাৰি বহি আছা হ'ব মই মন বেয়া কৰা নাই নহয় তই যাব ওলাইছ যা মা এটা কথা কোৱাচোন মই কি বিয়া হৈ গুচি গলো নেকি মইচোন তোমাৰ কাষতে আছো এতিয়াৰ বাবে মন বেয়া কৰা নাই নহয় তই গুচি গ'লে মই অকলশৰীয়া হ'ম সেইবাবেহে দুখ লাগিছে এনেকৈ মন বেয়া কৰি থাকিলে মোৰ ভাল লাগে নেকি মা ময়ো কান্দি দিম কিন্তু তয়ো বৰ একেটা কথাতে লাগি থাক কিয় আজি মই ঘৰত আছিলো কাৰণেহে নহলে তিলটোকে তাল নকৰিবিচোন মনটো অলপ বেয়া লাগি আছিলে আজিয়ে যদি তুমি এনেকৈ মন বেয়া কৰা বিয়াৰ দিনা কি কৰিবা সেইবাবেহে কৈছো দুইখন ঘৰৰ মাজত এটা ভাল সম্বন্ধ হ'ব তই ভাল ঘৰ এখনৰ বোৱাৰী হবি কথাবোৰ ভাবিয়েই মনটো ভাল লাগি আছে যদি ভাল লাগিছে কান্দি থাকা কিয় আনন্দটো চকু পানী ওলাই মাজনী এতিয়া তোক কৈ লাভ নাই যেতিয়া সন্তানৰ মাক হবি তেতিয়া হাঁহি চকু লোৱা কথাবোৰ তই নিজে বুজিবি হ'ব নেকি মা মই এতিয়া গৈ থাকো মোৰ দেৰি হৈছে যা বাৰু ভালকে যাবি ঠিক আছে এনেকে চাগে কাম বন নোহোৱা মানুহৰ দৰে থাকি মোৰ আৰু বেয়াহে লাগিছে আপুনিও চাগে মোক বেয়াহে পাইছে নাই নাই কিয়নো বেয়া পাম কথা পাতিবলৈ মই সংগী এটা পাইছো ভালহে লাগিছে বাবা ঘৰতেই নাথাকে ৰেনেডিৰ লগত আপুনি ভালকে কথা নাপাতে নেকি নে ৰেনেডিয়ে আপোনাৰ লগত নাপাতে নাই নাই পাতে নহয় মানে বিজনেছৰ কামত বাহিৰত থাকেতো এতিয়া দেখোন ঘৰতেই নাই ময়ো বাৰু তেনেকে কথা পতা দেখা নাই যেতিয়া বাবা আহে তুমি ৰুমতেই থাকা ক'ত কথা পাতিবা আৰু এদিন কিবা টানকৈ কোৱা শুনিছিলো ফোনতেই নেকি হ'ব পাৰে হেৰি নহয় সন্ধ্যা তুমি দেখোন এটা কাম কৰিব পাৰা কি কাম আণ্টি কিবা বেলেগ জব ট্ৰাই কৰিব পাৰা হে আণ্টি কিনো জব কৰিম বাগানত থাকোঁতে একো কাম নিশিকিলোৱে নহয় কিয় নাৰ্ছিং নহয় মানে নাৰ্ছিং চাৰ্টিফিকেট লাগিব নহয় আণ্টি আৰু ৰুক্মিণীগড় বাগানখনচোন খুব আপোন গতিকে সেইখন এৰি আৰু বেলেগ কাম কৰা কথা ভাবিবই নোৱাৰি হতে কথাটো হয় ৰুক্মিণীগড় বাগানখনেই আমাৰ খুব আবেগ আপুনি যে কৈছিল আন এখন বাগানৰ কথা নহ'ব নেকি হ'ব হ'ব কিয় নহ'ব বাৰু সেইখন হোৱালৈকে